কৃষ্ণাই যুৱ ছাত্ৰ কল্যাণ ন্যাসৰ উদ্যোগত আৰু মানিকপুৰ জাতীয় বিদ্যালয়ৰ সহযোগত বৃক্ষৰোপণ আৰু চিত্ৰাংকন প্ৰতিযোগিতা। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি গোৱালপাৰা জিলাৰ কৃষ্ণাই যুৱ ছাত্ৰ কল্যাণ ন্যাসৰ উদ্যোগত আৰু মানিকপুৰ জাতীয় বিদ্যালয়ৰ সহযোগত এক বৃক্ষৰোপণ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। মানিকপুৰ জাতীয় বিদ্যালয় প্ৰাংগণত আয়োজিত অনুষ্ঠানখনত আজি পুৱা বৃক্ষৰোপণ কৰে কৃষ্ণাই যুৱ ছাত্ৰ কল্যাণ ন্যাসৰ সভাপতি আনোৱাৰ হুছেইন, মানিকপুৰ জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৱাজেদ আলী, সম্পাদক শাহজাহান আলী, মানিকপুৰ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিৰুদ্ধ নাথ আৰু সাংবাদিক কন্দৰ্প কুমাৰ দেৱনাথে। ইয়াৰ পিছতে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এখনি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয়। এই প্ৰতিযোগিতাত মানিকপুৰ জাতীয় বিদ্যালয়, মানিকপুৰ প্ৰাথমিক বিদ্যালয় আৰু জৰাবৰী নয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ সামৰণিত অনুষ্ঠিত বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে ন্যাসৰ সভাপতি আনোৱাৰ হুছেইনে। সভাত বঁটাসমূহ প্ৰদান কৰে সম্পাদক শাহজাহান আলী, প্ৰধান শিক্ষক অনিৰুদ্ধ নাথ আৰু ন্যাসৰ প্ৰাক্তন সভাপতি নুৰ ইছলামে। মেনেজিং ট্ৰাষ্টি শামনুৰ আলমে আঁত ধৰা বঁটা বিতৰণী সভাত ছাত্ৰ-ছাত্ৰীসকলক নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হয়। বঁটা বিতৰণী সভাত বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ৰফিকুল ইছলাম, মজিবুৰ ৰহমান, নুৰুদ্দিন আহমেদো উপস্থিত থাকে। সভাৰ শেষত শলাগল শৰাই আগবঢ়াই ন্যাসৰ জ্যেষ্ঠ সদস্য চহিবুল ৰছুলে। এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। বৰ্তমান যিটো গোলকীয় উষ্ণতাৰ ফলত আমাৰ প্ৰাকৃতিক পৰিৱেশ প্ৰদূষণ ইয়াৰে যিটো ভয়াৱহ ৰূপ ধাৰণ কৰিছে, মানুহ তাৰমানে এতিয়া প্ৰদূষণৰ কবলত পৰি নানা ধৰণৰ শ্বাস প্ৰশ্বাস বিভিন্ন ধৰণৰ অসুখত তাৰমানে লিপ্ত হ'ব লগা হৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু কোন কোন ছোৱালীহঁতক বৃক্ষৰোপণ কাৰ্যসূচীৰ সজাগতা আৰু বৃক্ষৰোপণৰ উপকাৰিতা সম্পৰ্কে অৱগত কৰাৰ কাৰণে বিশ্ব পৰিৱেশ দিৱসটো আমি যিহেতু আমাৰ এতিয়া আন্তঃৰাষ্ট্ৰীয় হিচাপে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়, তাৰ কাৰণে আমি কৃষ্ণাই যুৱ ছাত্ৰ কল্যাণ ন্যাসে প্ৰত্যেক বছৰে এই কাৰ্যসূচী হাতত লৈ আহিছোঁ। এইবেলি আমি কৃষ্ণাই যুৱ ছাত্ৰ কল্যাণ ন্যাসে মানিকপুৰ জাতীয় বিদ্যালয়ৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী আৰু লগতে আন্তঃ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতা কৰাৰ উদ্দেশ্যে এক চিত্ৰাংকন প্ৰতিযোগিতাৰ আমি আয়োজন কৰিছোঁ। এতিয়া আমি বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ ন্যাসৰ সভাপতি, আমাৰ জাতীয় বিদ্যালয়ৰ সভাপতি, সম্পাদক, আমাৰ সাংবাদিক বন্ধুসকলৰ দ্বাৰা আমি বৃক্ষৰোপণ কৰিলোঁ, যাতে এই বৃক্ষৰোপণ কাৰ্যসূচীত আমাৰ উঠি অহা নৱপ্ৰজন্মই উৎসাহিত হৈ ভৱিষ্যতে গছ ধ্বংস নকৰাৰ পৰিৱৰ্তে ৰোপণ কৰাৰ প্ৰতি আকৰ্ষিত হয়। সেয়ে আমাৰ আজিৰ এই বিশ্ব পৰিৱেশ দিৱসৰ তাৰমানে আমাৰ মূল উদ্দেশ্য। আৰু অনাগত দিনত এনেকুৱা কাৰ্যসূচী আমি আৰু যাতে বহলভাৱে প্ৰচাৰ কৰি আমাৰ পৰিৱেশ আমি সুনিশ্চিত কৰি ৰাখিব পাৰোঁ, পৰিৱেশ যাতে আমি সুন্দৰকৈ ৰাখিব পাৰোঁ, সেয়া আমাৰ উদ্দেশ্য। আমাৰ আজি আমি অনুষ্ঠানটো আমি আমাৰ মানিকপুৰ জাতীয় বিদ্যালয়ত কি কৰিছোঁ, লগতে আমাৰ ওচৰৰ মানিকপুৰ প্ৰাথমিক বিদ্যালয় আৰু ঝৰাবৰী নয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ আমাৰ ছাত্ৰ ছাত্ৰীখিনি আমাৰ ইয়াত চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। সহযোগিতা কৰাৰ কাৰণে আমাৰ ন্যাসৰ কৰ্মকৰ্তা আৰু মানিকপুৰ জাতীয় বিদ্যালয়ৰ আমাৰ ছাৰ বাইদেউসকলক মই আহ্বান জনাইছোঁ।